হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মই গৈ আছোঁ বি.এড কলেজৰ প্ৰথম দিনটোত, অৰ্থাৎ মোৰ বি.এড কলেজলৈ, পছৰীয়া বি.এড কলেজলৈ। প্ৰথমতে যিহেতু বতৰটো আজি ঠাণ্ডা আছিল, মই স্কুটি লৈয়ে গৈছিলোঁ আৰু ৰেইনী বতৰ যিহেতু স্কুটি চলাই বৰিঙো লগা নাছিল। সঁচাই পৰিৱেশটো যথেষ্ট ধুনীয়া আছিল আৰু গৈয়ে প্ৰথমতে মই দুটামান কলেজখনত ফটো উঠিছিলোঁ, তাৰপিছত কেইটামান কলেজৰ ফটো ক্লিক কৰিছিলোঁ। তাৰপিছত আমি সকলোৱে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্টৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু সকলোৰে আমি দেখা পাইছোঁ সকলোৱে ৱেইট কৰি আছিল। তাৰপিছত আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল আৰু সকলোৱে ইণ্ট্ৰডাকশ্যন ষ্টাৰ্ট কৰিলে। মই ইণ্ট্ৰডাকশ্যন ষ্টাৰ্ট হোৱাৰ পাছত আমাক কিছুমান ফ্ৰেছাৰ হিচাপে গিফ্ট দিলে। তাৰপিছত আহিল ৰিফ্ৰেছমেণ্ট টাইম, আৰু ৰিফ্ৰেছমেণ্ট টাইমত আছিল পেটিছ, গোল্লা আৰু কণী একোটা আৰু পানীৰ বটল একোটা। যিহেতু মই এজন নেচাৰ লাভাৰ, গতিকে মোৰ কেমেৰাত কিছুমান নেচাৰৰ ফটো আবদ্ধ কৰিলোঁ। গতিকে এইবোৰ পাহাৰ ভৈয়ামৰে বিভিন্ন সেউজীয়া প্ৰাকৃতিক পৰিৱেশ মোৰ কেমেৰাত আবদ্ধ কৰিলোঁ আৰু এনেকৈ আমাৰ প্ৰথম দিনটোৰ সমাপ্তি ঘটিল।